হেল্ল' গাইজ, কি খবৰ? মোৰ খবৰ ভাল। অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। জুবিন গায়কৰ ভাল খবৰটো পালেনে আপোনালোকে? 50 বছৰৰ পিছত নতুন আলহী আহিল জুবিন গায়কৰ জীৱনলৈ। সকলো সবিশেষ জানিবলৈ আপোনালোকে মোৰ এই ভিডিঅ'টো কোনো স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো চাব। সংগীতৰ ভগৱান জুবিন গায়কৰ অনুৰাগী সকলো স্বাভাৱিকতে সুখী হোৱা দেখা গৈছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেলত নতুন এটা ভিডিঅ'লৈ। অসমৰে সাৰ্থক সকলোৰে মৰমৰ জুবিন গায়কৰ এই খবৰটো পোৱাৰ পিছতে সামাজিক মাধ্যমত অগণন গুণমুগ্ধৰ বহুতো শুভেচ্ছা বাণী দেখা পোৱা গৈছে। বহুতে জুবিন গায়কক কয় যে বহুদিনীয়া সপোন অৱশেষত দাদাৰ পূৰণ হ'ল। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গায়কেও সকলোকে কয় যে আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে এয়া সম্ভৱ হৈ উঠিল। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গায়কে কয় যে বহু দিনৰ পৰা সপোন আছিল এখন বিলাসী গাড়ী ক্ৰয় কৰাৰ। অৱশেষত বহু চেষ্টা আৰু সাধনাৰ ফলত 50 বছৰৰ পিছত মোৰ জীৱনলৈ আহিল এখন নতুন গাড়ী। অভিনেতা আৰু অভিনেত্ৰী সকলোৱে সামাজিক মাধ্যমত জনপ্ৰিয় সংগীত শিল্পীগৰাকী এই শুভক্ষণত শুভেচ্ছা জ্ঞাপন কৰা দেখা গৈছে। মোৰ ভিডিঅ'টো আছিল ইমানেই। আপোনালোকে মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে যদি প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। ঠিক আছে, এতিয়ালৈ বাই বাই। নতুন এটা ভিডিঅ'লৈ লগ পাম। ঠিক আছে, এতিয়ালৈ বাই বাই।